ফ্ৰেণ্ডসকল, আজি আমি আলোচনা কৰা বিষয়টো হৈছে মোবাইল ফোন। মোবাইল ফোন কেনেকৈ চলাব লাগে, মোবাইল ফোনৰ অলপ হ'লেও নলেজ আপোনালোকক দিব পাৰিম এই কামনা কৰিলোঁ। চ' মোবাইল ফোনটো আপোনালোকে দেখে কাৰোবাৰ অপ্পো, কাৰোবাৰ ভিভ', কাৰোবাৰ আইফোনো আছে, কিন্তু তাক কেনেকৈ চলাব লাগে তাক কোনেও ভালকৈ নাজানে। চাৰ্জৰ সময়ত কেনেকৈ চাৰ্জ দিব লাগে আৰু মোবাইল চলাওঁতে কেনেকৈ সাৱধান হ'ব লাগে তাৰ বিষয়ে আজি আমাৰ থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমত আপোনালোকে কোনো দোকানৰ পৰা আপোনালোকে যি মোবাইল বাই কৰিব সেই সময়ত চাবচোন আপোনালোকে মোবাইলটো দামী থাকিব আৰু মোবাইলটো দেখিবলৈ ধুনীয়া আৰু মোবাইলটো ফাষ্ট চাৰ্জিঙো হ'ব আৰু ফাষ্ট এইটো চলে ৰেমো যিমান কম ৰেম মোবাইল হ'লে বা 2GB 1GB ৰেমৰ মোবাইল আনিলেও এইটো ভালকৈ চলে। তাৰ কাৰণটো কি, তাৰ ৰিজনটো কি আজি আপোনালোকক মই ক'বলৈ খুজিছোঁ। চ' ফ্ৰেণ্ডসকল, তাৰ একমাত্ৰ কাৰণটো হৈছে ভাইৰাছ। আপোনালোকে জানেনে বাৰু, যেতিয়া এটা কম্পিউটাৰ আনে ফাৰ্ষ্টত কি ভালকৈ চলে, পিছত সিহঁতে হেং মাৰে, কিবা কৰে, কি হয় তাৰ বেয়া হয়, তাৰ কি ভাইৰাছ সোমাই বুলি কয়। ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো আপুনি জানে, ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চাইজ। সেইটো যি বিজুতি ঘটাই, কম্পিউটাৰ যি ফাইলছ থাকে তাৰ লগত একদম বিজুতি ঘটাই তাক নষ্ট কৰে, তেনেকৈ মোবাইলতো ভাইৰাছ সোমাই যায় আৰু তাক ভাইৰাছক ডিলিট কৰাটো বাধ্যতামূলক হৈ যায়। ভাইৰাছক যি ডিলিট কৰিব লাগে সেইটো এতিয়া মানুহে নাচায়, খালি মোবাইল হ'লে হৈ যায়। আৰু কেতিয়াবা এনেকৈ কি যেনেকৈ মই ইউটিউব চলাই দেখাই দিম আপোনালোকক। কোনোবা মানুহে এইটো ডাটা অন কৰে আৰু ইউটিউব চাই বা ইনষ্টা চাই এনেকৈ শ্বৰ্ট ভিডিঅ' চলাই আহে, শ্বৰ্ট ভিডিঅ'ত যায় আৰু শ্বৰ্ট ভিডিঅ' এনেকৈ চাই, শ্বৰ্ট ভিডিঅ' এনেকৈ চাই আৰু এনেকৈ স্ক্ৰল কৰি থাকে, এনেকৈ কৰি থাকি এনেকৈ ৰাখি দিয়ে, এনেকৈ কৰি দিয়ে ৰাখে। কিন্তু এনেকৈ ডাঙৰ ভুল, ডাটাও অন থাকে কিন্তু সিহঁতে তেনেকুৱা কৰে, কিন্তু তেনেকুৱা নহয়। কি কৰিব লাগে, এইটো কৰি ইয়াত ক্লিয়াৰ অলপত ক্লিক কৰিব লাগে আৰু ডাটাটো এনেকুৱা অফ কৰি দিব লাগে। তেনেহ'লে মোবাইলটো ভাইৰাছ সোমোৱাৰ যিটো চান্স সেইটো কমি যাব। সেইবাবে আৰু চাৰ্জিঙত সময়তো আমি দেখিছোঁ বা আপোনালোকে যেতিয়া ন'টিচ কৰিব বা তেতিয়া আপুনি দেখিব মানুহে একদম ফোন চলাই গৰম কৰি দিয়ে, মানুহে 1-2 পইণ্ট ৰাখি দিয়ে আৰু ডাইৰেক্ট চাৰ্জত ৰাখি দিয়ে যেতিয়ালৈকে ফুল নহয়। কিন্তু তেনেকুৱা নহয়, মোবাইল চাৰ্জ থাকোঁতে 15 বা 20% থাকিব লাগে। 15% পৰা তলত নামিব নালাগে বা কেতিয়াবা 0 কৰিব লাগে, 1-2 মাহ, 1 মাহত 2-3 বাৰ, কিন্তু সদায় তেনেকৈ কৰাটো অসম্ভৱ নিচিনাই। তেনেকৈ কৰিলে মোবাইলটো বেছি জলদি আপোনাৰ খৰাব হ'ব পাৰে বা বেছি জলদি আপোনাৰ নষ্ট হৈ যাব পাৰে আপোনাৰ মোবাইলটো। সেইবাবে চাৰ্জিং দিয়া সময়টো তেনেকুৱা নকৰিব। আৰু এটা কথা দেখিছোঁ বা আপোনালোকে দেখিছে চাগে, মোবাইল চাৰ্জিং সময়ত এটা এপছ থাকে যেনেকৈ ফোন মাষ্টাৰ বুলি, সেইটো ইউজ নকৰে। সেইটো কৰাটো বাধ্যতামূলক হৈ পৰিব, কিয়নো ইহঁতৰ পৰা এনেকুৱা ভাইৰাছ এনেকুৱা থাকিব, যেনেকৈ আমি ডাষ্টবিন বুলি কওঁ, তাত লেতেৰা থাকে, তেনেকুৱা ইয়াত ডাষ্টবিন নিচিনা থাকে আৰু ইয়াত এনেকুৱা কৰি পিনে এনেকুৱা যিমান MP ভাইৰাছ আছে সেইটো ভাইৰাছক ডিলিট কৰিব। এনেকৈ থাকিব আৰু এনেকৈ ইয়াত ক্লিয়াৰ বুলি এনেকৈ কৰিলে যিমান ভাইৰাছ মোবাইলত থাকে সিমান চব ডিলিট
হৈ যাব এনেকা। আৰু এনেকা কৰিলে আপোনাৰ মোবাইলটো বেছি দিনলৈ চলিব। আপোনাৰ মোবাইল যিমানেই দামী নহওক বা যিমানেই কম দামী নহওক তাত ডিপেণ্ড নকৰে, আপোনাৰ চলোৱা যি নিয়ম বা যি চিষ্টেম তাতে আপোনাৰ ডিপেণ্ড কৰে। আপোনাৰ যিমানে আইফোন হ'লেও আপুনি যত্ন নকৰে তেনেহ'লে আপোনাৰ ফোন 1 বছৰো নাযায়। যেতিয়া আমি সৰু কম দামী এণ্ড্ৰইড ফোন বাই কৰি ভালকৈ চলাই তেনেহ'লে 5-6 বছৰ আৰামত চলি যায়। এটা কথা আছে অসমীয়াত, যত্ন কৰিলে ৰত্ন পায়, সেইটো সঁচা কথা হয়। চ' ফ্ৰেণ্ডসকল, আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক